নমস্কাৰ আপোনাৰ আনটা ভিডিঅলৈ স্বাগতম এটি ভিডিঅত আমি আলোচনা কৰিম তোমালোকৰ যেটো পৃষ্ঠকালি আৰু আয়তনৰ চেপ্টাৰ আছে তাৰ পৰা মেট্ৰিকত কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে তো সেইখিনি আমি কেনেকৈ সলভ কৰিব লাগে বা কেনেকুৱা কমন এমসিকিউ আছে এই বিষয়ে আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো লৈছো এতিয়া চোৱা যে প্ৰথম প্ৰশ্নটো কি দিছে দুটা গোলকৰ আয়তন 64:27 তো হিয়ৰৰ পৃষ্ঠকালি অনুপাত উলিয়াব দিছে তো এইটো অংক তোমালোকৰ গোলকৰ বুলি নহয় ঘনকৰ ক্ষেত্ৰত আহিব পাৰে বা যেটো আমাৰ আয়তীয় ঘনক আছে তাৰ ক্ষেত্ৰত আহিব পাৰে বা আমাৰ যি বেলন আছে বা শংকু আছে তাৰ ক্ষেত্ৰত আহিব পাৰে তো প্ৰসেছটো একেটাই হ'ব গতিকে মই এটো শিকাই দিছো বাকি কিটা আহিলে তোমালোকে নিজে প্ৰেক্টিস কৰি লবা আৰামত কৰিব পাৰিবা আৰু প্ৰথমটো কি দিছে যে আয়তন দিয়া আছে আমাক আয়তনৰ অনুপাতটো কিমান দিছে 64:27 দিয়া আছে আয়তনৰ অনুপাতটো গতিকে আমি কি লিখিম যে আয়তন যেহেতু দিয়া আছে আয়তন দুটা গোলকৰ গতিকে আমি গোলকৰ আয়তন উলিয়াবলৈ আমাক মেইনলি কি লাগে ব্যাসাৰ্ধটো লাগে গতিকে আমি প্ৰথমতে কি কৰিম দুটা গোলকৰ ক্ষেত্ৰত এক্সট্ৰাকে ব্যাসাৰ্ধটো ধৰি লম যে আমাৰ প্ৰথম যেটো গোলক আছে তাৰ কাৰণে ব্যাসাৰ্ধটো r1 আৰু সেকেন্ড যেটো গোলক আছে তাৰ কাৰণে ব্যাসাৰ্ধ কিমান r2 এটা গোলকৰ আয়তন উলিওৱা সূত্ৰটো কি আছিল যে 4/3 পাই r কিউব এটো আছিল আমাৰ সূত্ৰটো এতিয়া যেটো প্ৰথম গোলকটোৰ আমাৰ ব্যাসাৰ্ধ কিমান আছিল r1 গতিকে আমি এটো কি লিখিছো r1 কিউব প্ৰথম গোলকটোৰ আয়তন নেক্সট অনুপাতটো কি হ'ব সেকেন্ড গোলকটোৰ আয়তন সেকেন্ড গোলকৰ আয়তন আমাৰ কিমান হ'ব এটোই সূত্ৰ জাস্ট ব্যাসাৰ্ধটো এবাৰ আমি কি লিখিম r2 লিখি দিম গতিকে লিখা এটো 4/3 পাই r2 কিউব হৈ গল তো দুটাৰ অনুপাতটো আমাৰ কিমান দিছে 64:27 হৈ গল এখিনি এতিয়া আমি খিনি ভগ্নাংশ আকাৰত লিখিলাম যেটো আয়তন অনুপাতত আমি অনুপাতটো কি কৰিব পাৰো ভগ্নাংশ আকাৰত লিখিব পাৰো গতিকে আমি এখিনি কি কৰিম ভগ্নাংশ আকাৰত লিখিলাম ললে কি হ'ব ওপৰত থাকিব 4/3 পাই r1 কিউব আৰু তলত থাকিব 4/3 পাই r2 কিউব ইকুৱেল টু আমাৰ কিমান হ'ব এটো 64/27 হৈ গল এখিনি অনুপাতৰ পৰা ভগ্নাংশ লিখাৰ নিয়মটো কি যেটো প্ৰথম আছে অনুপাত হেতু আমি কি লিখিব লাগিব লব কৰি লিখিব লাগিব আৰু যেটো সেকেন্ড টার্ম আছে সেই টার্মটো আমি কি লিখিম হৰ হিচাপে লিখিলাম হৈ গল এতিয়া সব 4/3 কাটাকাটি যাব পাই কাটাকাটি যাব থাকিব কিমান আমাৰ r1 কিউব আৰু r2 কিউব গতিকে লিখি দিয়া এটো r1 কিউব ডিভাইডেড বাই r2 কিউব ইকুৱেল টু আমি কিমান পাই গলো 64/27 তো ইয়াৰ পৰা আমি কি কৰিম অকল r1 আৰু r2 ৰ অনুপাতটো উলিয়াম অৰ্থাৎ ব্যাসাৰ্ধৰ দুটা অনুপাতটো আমি উলিয়াব লাগিব ইয়াৰ পৰা তো ব্যাসাৰ্ধৰ অনুপাত উলিয়ালে কি হ'ব ওপৰত থাকিব r1 তলত থাকিব r2 ইকুৱেল টু এটো কিউব ৰুট অফ ইফালে আহিব কাৰণ এটো আছিল আমাৰ কিউবটো যদি সমাধান হৈ পেলা যায় কি হয় তো ঘনমূল হৈ যাব গতিকে আমি এটো কিউব ৰুট লিখিলো লিখি কেনে ওপৰত লিখি দিয়া 64 আৰু তলত থাকিব 27 তো এখিনি কৰিলে আমি কিমান পাম যে r1 আৰু r2 ইকুৱেল টু আমি কিমান পাম এতিয়া 64 ৰ ঘনমূল ললে আমি কিমান পাম 4 কিউব পাও 4 কিউব মানে 64 হয় কাৰণ 4 * 4 * 4 মানে 4 সেকেন্ড 16 4 16 64 গতিকে 64 ৰ আমি ঘনমূল কিমান পাম 4 পাম আৰু 27 ৰ ঘনমূল কিমান হ'ব 3 কিউব কাৰণ 3 আৰু পূৰণ কৰিলে 9 হয় 9 3 গুণ কিমান হ'ল 27 গতিকে আমি 27 ৰ ঘনমূলটো পাম কি 3 অৰ্থাৎ আমি পাই গলো যে কি ব্যাসাৰ্ধৰ দুটা অনুপাতটো r1 আৰু r2 ৰ অনুপাতটো কিমান পালো আমি 4:3 পাই গলো এতিয়া আমাক উলিয়াব দিছে কি পৃষ্ঠকালীৰ অনুপাতটো উলিয়াব দিছে যে গোলকৰ পৃষ্ঠকালী উলিওৱা সূত্ৰটো ইউজ কৰিব লাগিব এবাৰ তো প্ৰথমতে তোমালোকে যেটো দিয়া থাকে তাৰ পৰা এনেকে ব্যাসাৰ্ধটো হওক বা যদি ঘনকৰ ক্ষেত্ৰত থাকে বাহুৰ মানটো হ'ব বা আয়তীয় ঘনকৰ ক্ষেত্ৰত থাকিলে LBH হ'ব গতিকে তোমালোকে ঘনকৰ ক্ষেত্ৰত আহিব পাৰে এনেকুৱা অংক নহলে গোলকৰ ক্ষেত্ৰত আহিব গতিকে ঘনকৰ ক্ষেত্ৰত হলে কি কৰিবা এনেকে ঘনকৰ যেটো আয়তনৰ সূত্ৰ আছে সেইটো ইউজ কৰি কিনে তাৰ পৰা বাহুৰ মানৰ অনুপাতটো উলিয়াই লবা হৈ গল নেক্সট আহিলে যেটো উলিয়াব দিছে পৃষ্ঠকালী অনুপাত উলিয়াব দিছে গতিকে আমি পৃষ্ঠকালী সূত্ৰ ইউজ কৰিম এতিয়া তো আমাৰ গোলকৰ ক্ষেত্ৰত গোলকৰ পৃষ্ঠকালী উলিওৱা সূত্ৰটো কি আছিল পাই 4 পাই r2 এটো আছিল আমাৰ গোলকৰ পৃষ্ঠকালী উলিওৱা সূত্ৰ গতিকে লিখি ললো 4 পাই r2 প্ৰথমটো আছিল আমাৰ r1 গতিকে এটো r1 স্কয়াৰ অনুপাত আমাৰ কি হ'ব 4 পাই r2 স্কয়াৰ কাৰণ সেকেন্ড গোলকটো আছিল আমাৰ r2 ব্যাসাৰ্ধ গতিকে এটো r2 স্কয়াৰ ইকুৱেল টু আমি কি কৰিব লাগিব এতিয়া এটো ভগ্নাংশ আকাৰত লিখি লোৱা 4 পাই r1 স্কয়াৰ আৰু এটো কিমান হ'ব 4 পাই r2 স্কয়াৰ অৰ্থাৎ 4 4 কাটা গল পাই কাটা গল থাকিলে কিমান আমাৰ r1 স্কয়াৰ ডিভাইডেড বাই r2 স্কয়াৰ অৰ্থাৎ আমি কি কৰিব পাৰিম এতিয়া দুটা r ৰ পৰা আমি দুটা ব্যাসাৰ্ধৰ পৰা স্কয়াৰ আছে যেহেতু গতিকে দুটাৰ পৰা আমি কি কৰিম স্কয়াৰটো কমন লৈ লব পাৰিম গতিকে r1 বাই r2 হোল স্কয়াৰ পাই গলো আমি হৈ গল r1 বাই r2 হোল স্কয়াৰ এতিয়া আমি কি কৰিছো যে ইয়াতে স্কয়াৰ আছে এটো স্কয়াৰ আছে গতিকে আমি স্কয়াৰটো কমন লৈ এনেকৈ লিখিব পাৰো তাৰ পিছত আমি কি কৰিম চোৱা এতিয়া r1 বাই r2 যেটো আছে r1 বাই r2 ভ্যালুটো আমি অলৰেডি পাই আইছো কিমান 4/3 তো আমি ইয়াৰ সলনি কি লিখি দিম 4/3 লিখি দিম তো লিখিলে কিমান হ'ব এটো 4/3 হোল স্কয়াৰ তাৰ মানে 4 স্কয়াৰ মানে আমাৰ কিমান হ'ব 16 আৰু 3 স্কয়াৰ মানে কিমান হ'ব 9 অৰ্থাৎ 16/9 এটো যদি আমি অনুপাতত লিখো কিমান হ'ব আমাৰ 16:9
9 তো এইটো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে অপচন ডি টু দিয়া আছে 16:9 তো এনেকৈ তোমালোকে যেটো দিয়া থাকে তাৰ পৰা এনেকৈ ব্যাসাৰ্ধৰ অনুপাতটো হওক বা বাহুৰ অনুপাতটো উলিয়াই ল'বা তাৰ পিছত যেটো উলিয়াব দিছে যেটো পৃষ্ঠকালি অনুপাত উলিয়াবলৈ পৃষ্ঠকালি সূত্ৰ ব্যৱহাৰ কৰিবা আয়তনৰ অনুপাত উলিয়াবলৈ আয়তনৰ সূত্ৰ ব্যৱহাৰ কৰিবা কৰি কেনে এনেকৈ যেটো পাই গ'ল লাষ্টত আমি এনেকুৱাকৈ ব্যাসাৰ্ধ হওক বা যেটো আমাৰ বাহুৰ দৈৰ্ঘ্য আছে হেতু অনুপাততে পামগৈ গতিকে সেইখিনি ভ্যালু বহাই দিয়াৰ পিছত আমি উত্তৰটো পাই যাম গতিকে কিমান পালো এতিয়া 16:9 হেতু আমাৰ অপচন ডি দিয়া আছে তো শুদ্ধ উত্তৰ এবাৰ প্ৰশ্নটো চোৱা যে এটা গোলকৰ পৃষ্ঠকালি আৰু আয়তনটো কি কৈছে সাংখ্যিকভাৱে সমান বুলি কৈছে মানে গোলকটোৰ পৃষ্ঠকালি ইকুৱেল টু আমি কি লিখিব পাৰো আয়তন লিখিব পাৰো তো তাৰ পৰা আমাক উলিয়াব দিছে কি গোলকটোৰ ব্যাসটো কিমান হ'ব উলিয়াব দিছে গতিকে আমি প্ৰথমতে যেটো দিয়া আছে চৰ্ত হেতু আমি লিখি লওঁ যে কি দিছে পৃষ্ঠকালি ইকুৱেল টু আমাক কিমান দিছে আয়তন বুলি দিয়া আছে গতিকে এটো লিখি ললো পৃষ্ঠকালি ইকুৱেল টু আয়তন এটা পৃষ্ঠকালি যেটো সূত্ৰ আছিল আমি হেতু ইয়াতে লিখি দিম আৰু আয়তনৰ যেটো সূত্ৰ আছিল হেতু আয়তখন লিখি দিম তো লিখি দিলে আমি এটা ইকুৱেচন পাম ধুনিয়াকে পৃষ্ঠকালি মানে কি আছিল গোলকৰ 4 পাই r স্কয়াৰ আৰু আয়তন মানে কি আছিল 4/3 পাই r কিউব আমি পাই গলো যে কি পৃষ্ঠকালিৰ ঠাইত 4 পাই r স্কয়াৰ লিখিছো আৰু আয়তনৰ ঠাইত 4/3 পাই r কিউব গতিকে আমাৰ এটো এটা ইকুৱেচন টাইপ হৈ গল তো ইয়াৰ পৰা আমি কি উলিয়াব লাগে r ৰ মানটো উলিয়াব লাগে এতিয়া চোৱা ইয়াতে কি আছে 4/3 আছে ইয়াতে 4 আছে ইয়াতে পাই আছে ইয়াতে পাই আছে তো আমি যদি এইখিনি টার্ম হেফেলে লৈ যাও সমান চিহ্ন এটা লৈ গলে কি হ'ব এটো কাটাকাটি কৰিব পাৰে সুবিধা পাম আমি গতিকে কি কৰিম ইয়াতে যে ইয়াতে 1 এটা পূৰণ হৈ আছে বুলি ভাবিলম 1 এটা পূৰণ দেখা মানে কি এইখিনি হেফেলে নিলে কি হৈ যাব হৰণ হৈ যাব তেতিয়া নিলে কেনেকুৱা হ'ব ইয়াতে থাকিব অকল 1 ইয়াতে কি থাকিব ওপৰ যিখিনি আছে 4/3 পাই r কিউব এখিনি থাকিলে নেক্সট এখিনি 4 পাই r স্কয়াৰ আছিল আমি এটো ইপিনে লৈ আহিছো গতিকে কি হৈ আহিলে এটো হৰণ হৈ আহিলে গতিকে লিখি দিয়া যাব 4 পাই r স্কয়াৰ এতিয়া সব পাই আৰু পাইটো কেনসেল গল r স্কয়াৰ আৰু r কিউব কাটা গল ইয়াতে কি থাকিব ইয়াতে সিঙ্গল r টো থাকিব বাকি তলৰ r স্কয়াৰ টো কাটা গল নেক্সট ইয়াতে 4/3 ডিভাইডেড বাই 4 আছে তো এটো যদি আমি কাটো এনেকৈ 4 ৰে এটো 4 কাটিব পাৰবা এনে হল কৰিলে কেনেকুৱা হ'ব 4/3 ওপৰত থাকিব r r তলত থাকিব কিমান 4 এটো যদি আমি ভগ্নাংশৰ হৰণ কৰোঁ তেনেহলে কিমান হ'ব 4/3 আৰু যেটো আমাৰ ওপৰত সেকেন্ড লিখি লব লাগে লৈ পূৰণ চিন দি কেনে তলৰ ভগ্নাংশটো উলটি লিখিব লাগে মানে তলৰ ভগ্নাংশটো প্ৰতিক্ৰমটো লিখিব লাগে তো 4 টো উলটাকৈ লিখিলে কিমান হ'ব 1/4 গতিকে এটো 4 আৰু এটো 4 কেনসেল যাব তো থাকিলে কিমান এতিয়া ইয়াতে থাকিলে 1 আৰু ইয়াতে থাকিলে 1/3 আৰু r তাৰ মানে 1/3 ইনটু r এনেকৈ লিখিব পাৰো তো তাৰ পৰা আমাক উলিয়াব দিছে কি r ৰ মানটো গতিকে আমি কি কৰিম বজ্ৰ পূৰণ কৰিম এটো 1 ইনটু r পূৰণ কৰিলে আমি কিমান পাম r পাই গলো হৈ গল এখিনি এটা বজ্ৰ পূৰণ কৰি দিয়া দিলে কিমান হ'ব এটো ইয়াত তলত এক এটা আছে গতিকে r ইনটু 1 পূৰণ কৰিলে কিমান হ'ল r হৈ গল 3 ইনটু 1 মানে 3 মানে r ৰ মানটো কিমান পাই গলো আমি 3 একক অৰ্থাৎ সেই গোলকটোৰ কি হ'ল ব্যাসাৰ্ধটো কিমান পাইছো এতিয়া 3 একক পাইছো আমাৰ উলিয়াব দিছে ব্যাস তো ব্যাসাৰ্ধৰ পৰা ব্যাসটো কেনেকৈ উলিয়াম ব্যাসাৰ্ধটো ডাবল কৰিলে ব্যাস পাই যাম 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 পূৰণ 2 6 হ'ব গতিকে ব্যাসটো কিমান পাম আমি 6 একক যেটো আমাৰ অপচন সি দিয়া আছে নয়তো অপচন সি টো শুদ্ধ উত্তৰ এবাৰ সব প্ৰশ্নটো কি দিছে যে 64 সেন্টিমিটাৰ কিউব আয়তনৰ দুটা ঘনক যদি সংযোগ কৰা হয় সংযোগ কৰাৰ পিছত সেই আয়ত যেটো আয়তীয় ঘনক সৃষ্টি হ'ব সেই আয়তীয় ঘনকটো মুঠ পৃষ্ঠকালিত উলিয়াব দিছে অৰ্থাৎ যদি আমি চিত্ৰটো চাও যে এটা ঘনক আছে এটো ঘনকৰ আয়তনটো আমাক কিমান দিয়া আছে 64 সেন্টিমিটাৰ কিউব তো এটোৰ পৰা আমি আয়তনৰ পৰা ঘনকটো বাহুৰ দৈৰ্ঘ্যটো কম পাম তেতিয়া আমি কম পাম যে কি এইখিনি কিমান দৈৰ্ঘ্য বা এইখিনি কিমান দৈৰ্ঘ্য আৰু উচ্চতাটো কিমান আছে হেতু কম পাই যাম তাৰপিছত কি কৈছে যে এই ঘনকটোৰ লগত সেম আয়তনৰ আৰু এটা ঘনক কানেক্ট কৰিলে এনেকৈ তো এটা ঘনক কানেক্ট কৰি দিলে ইয়াৰ পিছত আমাৰ কি হ'ব যেটো নতুনকৈ আয়তীয় ঘনক এটা পাম এটো এটা আয়তীয় ঘনক আকাৰ হৈ গল তো এই আয়তীয় ঘনকটো আমাৰ কি উলিয়াব দিছে মুঠ পৃষ্ঠকালিত উলিয়াব দিছে তো প্ৰথমতে আমি উলিয়াব লাগিব কি যেটো ঘনক দিয়া আছে সেই ঘনকৰ যেটো বাহুৰ দৈৰ্ঘ্য আছে বাহুৰ দৈৰ্ঘ্যটো গম পাব লাগিব তো কেনেকৈ গম পাম যেটো আমাক দিয়া আছে ঘনকৰ আয়তনটো কিমান দিয়া আছে আয়তনটো আমাক দিয়া আছে 64 সেন্টিমিটাৰ কিউব এটো দিয়া আছে এটা আয়তনৰ যেটো সূত্ৰ আছে হেতু ইউজ কৰি কেনে আমি ধুনিয়াকৈ উলিয়াব পাৰিম তো ঘনকৰ আয়তনৰ সূত্ৰটো কি আছিল l কিউব বাহু কিউব আছিল গতিকে l কিউব ইকুৱেল টু 64 অৰ্থাৎ l ইকুৱেল টু কিমান হ'ব এতিয়া কিউব ৰুট অফ 64 অৰ্থাৎ 64 ৰ ঘনমূলটো ল'ব লাগে তো 64 ৰ ঘনমূল ল'লে কিমান পাম আমি উত্তৰটো 4 অৰ্থাৎ এটো কিমান পাই গল এতিয়া বাহুটোৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ অৰ্থাৎ এই ঘনকটোৰ এইখিনি দৈৰ্ঘ্য কিমান 4 সেন্টিমিটাৰ আকৌ এইখিনি কিমান হ'ব 4 সেন্টিমিটাৰ হ'ব এই বহলটো কিমান হ'ব 4 সেন্টিমিটাৰ আৰু উচ্চতাটো কিমান পাম আমি 4 সেন্টিমিটাৰ অৰ্থাৎ নতুনকৈ যেটো আমি আয়তীয় ঘনক পালো তাৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব চোৱা দিশটো আমি কিমান পাম 4 + 4 আৰু 4 + 4 কিমান হ'ল 8 দিশটো পাই গলো 8 প্ৰস্থ পালো কিমান 4 আৰু উচ্চতা কিমান পালো 4 এতিয়া আমি এইখিনি জোখ লৈ কেনে আমি আয়তীয় ঘনকৰ পৃষ্ঠকালিটো ধুনিয়াকৈ নিৰ্ণয় কৰিব পাৰিম তো আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে 2 * LB
plus bh plus hl আমি এটো সূত্ৰ ইউজ কৰিম এটো ধুনিয়াকে তো কইলে কি হ'ব সোৱা 2l মানে হল যেটো মোৰ বাহুৰ দৈৰ্ঘ্য আছিল বাহুৰ দৈৰ্ঘ্য কিমান পাইছো দিকটো 8 পাইছো গতিকে 8 লিখি দিলো পুৰণ b মানটো কিমান হ'ব প্ৰস্থটো 4 plus b into h মানে কি প্ৰস্থ আৰু উচ্চতা 4 into 4 plus h into l মানে কি উচ্চতা আৰু দিকটো গতিকে 4 into কিমান আছে আমাৰ 8 তো এখানে সৰল কৰিলে আমি উত্তৰটো পাই যাম ধুনিয়াকে 8 গুণ 32 plus 4 গুণ 16 plus 8 গুণ 32 তো এটো কইলে কিমান হ'ব 2 into 32 plus 32 64 64 plus 60 কিমান হ'ব 80 গতিকে 2 into 80 মানে পালো আমি কিমান 160 সেন্টিমিটার স্কয়ার অর্থাৎ এই ঘনকটো এতিয়া নতুনকৈ যেটো সৰি আয়তীয় ঘনক সৃষ্টি হৈছিল তাৰ পৃষ্ঠকালিটো মুঠ পৃষ্ঠকালিটো আমি কিমান পাই গলো 160 সেন্টিমিটার স্কয়ার এটো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে অপচন ডি দিয়া আছে গতিকে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ এবাৰ প্ৰশ্নটো সোৱা কি দিছে যে প্ৰতি এখন ঘনকৰ এটা ঘনকৰ কি কৈছে প্ৰতিখন পিঠি 50% কে বঢ়াই দিছে যে ঘনকৰ প্ৰথম অৱস্থা যেটো আছিল তাৰ পৰা কি কৰিছে 50% দীৰ্ঘ বঢ়াইছে প্ৰস্থ বঢ়াইছে আৰু উচ্চতা বঢ়াইছে অৰ্থাৎ আকৌ হেতু এটা ঘনকৰ সৃষ্টি হ'ল এতিয়া আমাক কৈছে যে প্ৰথম ঘনকত কৈ যেটো আমাৰ 50% বঢ়াৰ পিছত যেটো ঘনক পালো সেই ঘনক দুটাৰ পৃষ্ঠকালিটো কিমান পাৰ্চেন্ট বৃদ্ধি পালে হেতু আমাক উলিয়াব দিছে অৰ্থাৎ প্ৰথমতে যেটো ঘনক আছিল তাৰ আমি পৃষ্ঠকালিটো উলিয়াব লাগিব আকৌ 50% বঢ়াই দিয়াৰ পিছত কিমান ঘনকটো যেটো হ'ব সেই ঘনকৰ পৃষ্ঠকালি উলিয়াব লাগিব উলিয়াই দুটাৰ মাজত কিমান বৃদ্ধি হ'ল আমি হেতুৰ পাৰ্চেন্টেজটো উলিয়াব দিছে কেনেকৈ উলিয়াম সোৱা প্ৰথমতে আমি যেটো ঘনক আছিল তাৰ এটা বাহুৰ দৈৰ্ঘ্য ধৰিলম যে প্ৰথম যেটো ঘনক আছিল প্ৰথম অৱস্থাত সেই বাহুটোৰ সেই ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান x বুলি ধৰি লৈছো গতিকে x বাহুৰ দৈৰ্ঘ্যৰ যেটো ঘনক হয় তাৰ মুঠ পৃষ্ঠকালি কিমান হ'ব ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল 6l² অৰ্থাৎ 6 into কিমান হ'ব আমাৰ x² তো প্ৰথম অৱস্থাত ঘনকটোৰ মুঠ পৃষ্ঠকালি আমি কিমান পালো 6x² এখিনি হল সেন্টিমিটাৰ ললে সেন্টিমিটাৰ স্কয়াৰ বা মিটাৰ ললে মিটাৰ স্কয়াৰ অৰ্থাৎ এখিনি বৰ্গ একক হৈ গল এটা এই x টো বাহুৰ দৈৰ্ঘ্যটো কি কৰিছে 50% বঢ়াই দিছে 50% বঢ়ালে নতুন বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব হেতু উলিয়াই ল যে x আছিল x ৰ লগত আৰু কি কৰিছে x ৰ 50% বঢ়াই দিছে 50% বঢ়াই দিছে তো এখিনি সৰল কৰিলে আমি কিমান পাম x plus x into 50/100 অৰ্থাৎ এটো কিমান হ'ব 1/2 হ'ব গতিকে x plus কিমান হ'ব এটো x into 1 মানে x আৰু ডিভাইডেড বাই 2 অৰ্থাৎ এটো সৰল কৰিলে আমি কিমান পাম 2x plus x অৰ্থাৎ 3x/2 অৰ্থাৎ যেটো নতুন ঘনক আছিল পালো আমি 50% বঢ়োৱাৰ পিছত হেতু ঘনকৰ বাহুৰ দৈৰ্ঘ্য আমি কিমান পালো গতিয়া 3x/2 পাই গলো এতিয়া আমি 3x/2 বাহুৰ দৈৰ্ঘ্যৰ ঘনক এটা মুঠ পৃষ্ঠকালি উলিয়াব লাগিব তো উলিয়ালে কিমান হ'ব এতিয়া মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল 6l² তো এটো কৰিলে কিমান হ'ব 3 into বাহুৰ দৈৰ্ঘ্য কিমান পাইছো 3x/2 পাইছো গতিকে এটো লিখি দিয়া 3x/2 হোল স্কয়াৰ হৈ গল তো এখানে কৰিলে আমি কিমান পাম 6 এটো 6 into 2 স্কয়াৰ মানে 4 হৈ গল 3 স্কয়াৰ মানে 9 আৰু x স্কয়াৰ অৰ্থাৎ 6 into 9 কিমান হ'ল 6 9 গুণ 54 আৰু এটো x স্কয়াৰ ডিভাইডেড বাই 4 তো এটা আমি কাটাকাটি কৰিব পাৰো এটো 2 ৰে 54 আৰু এটো 4 ৰে 4 ৰে কৰিব পাৰো তো 4 ৰে 2 ৰে কৰিলে কিমান হ'ব 2 বাৰ গল 54 ক আমি যদি 2 ৰে হৰণ কৰি কিমান বাৰ যাব 27 বাৰ যাব গতিকে এটো কিমান পালো 27x² ডিভাইডেড বাই 2 এটা প্ৰথম অৱস্থাত যেটো আমাৰ x থাকতে বাহুৰ দৈৰ্ঘ্য তেতিয়া আমাৰ প্ৰথম অৱস্থাত কিমান পাইছিলো আমি ঘনকটোৰ মুঠ পৃষ্ঠকালিটো 6x² যে 50% বঢ়াই দিওতে আমি কিমান পালো গৈ এটো 27/2x² এটা কিমান বাঢ়ি গল আমি হেতু উলিয়াই কেনে হেতু কিমান পাৰ্চেন্ট বাঢ়ি গল হেতু আমি উলিয়াব পাৰিম ধুনিয়াকে তো ইয়াৰ পৰা ইয়ালে কিমান বৃদ্ধি হল হেতু আমি কেনেকৈ উলিয়াম যে এটো যেটো নতুন ঘনক আছে তাৰ পৃষ্ঠকালিটোৰ পৰা এটো যদি বিয়োগ কৰি দিও তেনলে কিমানখিনি বৃদ্ধি হল আমি হেতু গম পাম তো আমি কি কৰিম এতিয়া প্ৰথমতে 27x²/2 ৰ পৰা 6x² টো আমি বিয়োগ কৰি দিম তো লিখা 27x² ডিভাইডেড বাই 2 minus 6x² তো এটো কৰিলে কিমান হ'ব 27x² minus এটো কিমান হ'ব 6 2 গুণ 12x² অৰ্থাৎ 27 ৰ পৰা 12 গলে কিমান থাকিব 15x² ডিভাইডেড বাই 2 তো হৈ গল আমাৰ এখিনি নতুন যেটো ঘনক পালো সেইখিনি আগৰ ঘনকতকৈ কিমান হৈছে 15x²/2 সেন্টিমিটাৰ স্কয়াৰ বা সেইখিনি বৰ্গ একক বৃদ্ধি পাইছে এতিয়া আমাৰ উলিয়াব দিছে পাৰ্চেন্টেজটো তো পাৰ্চেন্টেজটো কেনেকৈ উলিয়াম যেটো পাৰ্চেন্টেজটো হলে কি হল উলিয়াব লাগে প্ৰথম অৱস্থা যেটো আছিল তাৰ ওপৰত আমি ভিত্তি কৰি কেনে উলিয়াব লাগিব গতিকে প্ৰথম অৱস্থাত আমাৰ আছিল এইখিনি তো এইখিনি বৃদ্ধি পালে তো এইখিনি পাৰ্চেন্টেজটো উলিওৱা নিয়মটো কি হ'ব আছিল 6x² সেইখিনি লিখিলাম তলত যে 6x² ভাগৰ যিখিনি বৃদ্ধি পাইছে কিমান 15x²/2 তো এটো লিখি দিয়ে 15x² ডিভাইডেড বাই 2 ইনটু আমাৰ কিমান হ'ব 100% তো এটো কৰিলে কিমান হ'ব এতিয়া তলত ওপৰত যিখিনি ভগ্নাংশ আছে ভগ্নাংশটো আমি প্ৰথমতে কি কৰিম পূৰণ কৰি লিখিম লিখিলে কিমান পাম এটো 15x² ডিভাইডেড বাই 2 ইনটু এটো লিখিলে কিমান হ'ব এতিয়া
পূৰণ চিন লিখিলে এটো 1 হ'ব তলত আৰু ওপৰত সো ওপৰত 1 হ'ব তলত কিমান হ'ব 1/6x² ইনটু আমাৰ কিমান আছে 100% গতিকে 100 লিখি দিলো তো 2 ৰে 100 কিমান বাৰ যায় 50 বাৰ গল তাৰ পিছত 15 ক 5 ৰে কিমান 3 ৰে কিমান বাৰ যায় 5 বাৰ যায় আৰু 6 3 ৰে কিমান বাৰ যায় 2 বাৰ যায় আকৌ 2 ৰে 50 কিমান বাৰ যাব 25 বাৰ যাব তো থাকিলে কিমান এপিনে x² কাটা গল থাকিলে পূৰণ 5 পূৰণ 25 থাকিলে গতিকে 5 পূৰণ 25 কিমান হ'ব 125 এখিনি শতাংশ অৰ্থাৎ কিমান বৃদ্ধি পালে 125% বৃদ্ধি পালে যেটো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে অপচন ডি টো দিয়া আছে তো এনেকৈ তোমালোকে এটো অংক আমি আগতে এনেকুৱা এটা বৃত্তৰ চেপ্টাৰটো পাই আছিল যে বৃত্ত এটাৰ ব্যাসাৰ্ধটো বঢ়াই দিলে কিমান শতাংশ তাৰ হেৰি বাঢ়ে কালি কিমান % বাঢ়ে এনেকুৱা অংক আমি আগতে কৰি আছো তো তেনেকুৱা অংক দিছে এটো তো এনেকুৱা ধৰণৰ অংক আহিলে তোমালোকে প্ৰথমতে যেটো অৱস্থাত আছিল হেটোৰ আয়তন দিলে আয়তনটো উলিয়াই লব পৃষ্ঠকালি দিলে পৃষ্ঠকালি উলিয়াব তাৰ পিছত নতুনকৈ যেটো সৃষ্টি হ'ব তাৰ আয়তন বা পৃষ্ঠকালি উলিয়াবলে হেতু উলিয়াবা উলিয়াই নতুনকৈ সৃষ্টি হোৱাৰ পৰা প্ৰথমতে বিয়োগ কৰি কেনে আমি এইটো সূত্ৰ ইউজ কৰি কেনে ধুনীয়াকৈ তাৰ পাৰ্চেন্টেজটো কিমান % বৃদ্ধি হ'ল হেতু উলিয়াব পাৰিম তো এনেকুৱা অংকটা থাকে প্ৰায় ম্যাক্সিমাম টেষ্ট পেপাৰ বিলাকৰ প্ৰতিখনতে পাইছো এনেকুৱা পাৰ্চেন্টেজ অংক এটা গতিকে এইটো চাব পৰা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন হয় এবাৰ নেক্সট কোৱেশ্চন চোৱা কি দিছে যে এটা বেলনৰ ভূমি পৃষ্ঠকালি দিয়া আছে আমাক 80 সেন্টিমিটাৰ স্কয়াৰ আৰু দিছে কি ইয়াৰ উচ্চতা দিয়া আছে 5 সেন্টিমিটাৰ তো আমাক উলিয়াব দিছে কি আয়তনটো এটা বেলনৰ আয়তন উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে পাই r স্কয়াৰ ইনটু h অৰ্থাৎ আমাক কি লাগে উচ্চতাটো লাগে h টো আৰু r টো অৰ্থাৎ ব্যাসাৰ্ধৰ মানটো জানিব লাগে তো ব্যাসাৰ্ধৰ মানটো আমাক ডাইৰেক্টলি দিয়া নাই আমাক কি দিছে যে উচ্চতাটো দিয়া আছে 5 সেন্টিমিটাৰ কিন্তু ব্যাসাৰ্ধটো কেনেকৈ দিয়া আছে যে ভূমি পৃষ্ঠকালি 80 সেন্টিমিটাৰ বুলি দিয়া আছে তো বেলনৰ ভূমি পৃষ্ঠকালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে বেলনৰ ভূমি পৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল পাই r স্কয়াৰ কাৰণ বেলনটো দুখন ভূমি আছিল এনেকুৱা তো এইখনৰ কাৰণে আছিল পাই r স্কয়াৰ এটোৰ কাৰণে আছিল পাই r স্কয়াৰ আৰু এটো আমাৰ কি আছিল টুৱাইস পাই rh গতিকে আমি এইখিনি মানটো কিমান দিয়া আছে পাই r স্কয়াৰ 80 সেন্টিমিটাৰ দিয়া আছে গতিকে পাই r স্কয়াৰ আমি কি লিখিব পাৰো 80 সেন্টিমিটাৰ লিখিব পাৰো 80 সেন্টিমিটাৰ স্কয়াৰ আৰু উচ্চতাটো আমাক কিমান দিয়া আছে 5 দিয়া আছে গতিকে h আমি কিমান পাম 5 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে এইখিনিৰ মান গতিকে কৰি দিয়া পাই r স্কয়াৰ অৰ্থাৎ পাই r স্কয়াৰ মানটো আমি কি লিখিব পাৰো 80 লিখিব পাৰো গতিকে 80 লিখি দিয়া কিন্তু h ৰ মান কিমান দিয়া আছে 5 গতিকে এটো 5 লিখি দিয়া এটো পূৰণ কৰিলে কিমান হ'ব 400 সেন্টিমিটাৰ কিউব অৰ্থাৎ আমি পাই গলো ইজিলি যে 400 সেন্টিমিটাৰ কিউব কি হ'ব ঘনকটো আয়তন হ'ব গতিকে সূত্ৰখিনি জানিলে এইবিলাক অংক কৰিব সহজেই হয় তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন ডি 400 সেন্টিমিটাৰ কিউব এবাৰ প্ৰশ্নটো চোৱা কি দিছে আমাক যে চুঙা দুটাৰ ব্যাসাৰ্ধৰ অনুপাতটো দিয়া আছে 2:3 আৰু উচ্চতাৰ অনুপাত দিয়া আছে কিমান 5:3 তো আমাক উলিয়াব দিছে কি যে হিয়তৰ আয়তনৰ অনুপাতটো কিমান হ'ব অৰ্থাৎ আয়তনৰ অনুপাতটো উলিওৱাৰ আগতে আমাক যেটো দুটা দিয়া আছে আমি প্ৰথমতে হেটা লিখিলো যে ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে গতিকে ব্যাসাৰ্ধ যদি এটা r1 হয় আনটো আমি কিমান লিখিব পাৰো r2 দুটাৰ ক্ষেত্ৰত ব্যাসাৰ্ধ বেলেগ বেলেগ ল'ব লাগিব গতিকে r1 আৰু r2 অনুপাতটো আমাক কিমান দিছে 2:3 অৰ্থাৎ ইয়াৰ পৰা আমি কি লিখিব পাৰো যে r1 / r2 2/3 হৈ গল নেক্সট আমাৰ উচ্চতাৰ অনুপাতটো কিমান দিছে উচ্চতা যদি আমি এটা h1 হয় আনটো কি লিখিম h2 লিখিলাম তো দুটাৰ অনুপাতটো দিছে 5:3 অৰ্থাৎ আমি কি পাম এটো h1 / h2 5/3 আমি এখিনি পাই গলো ইয়াৰ পৰা আমাক উলিয়াব দিছে কি আয়তনৰ অনুপাত গতিকে চুঙাৰ আয়তন উলিওৱা সূত্ৰটো আমি পাই আহিছো আগৰ অংকটোত যে পাই r স্কয়াৰ h হয় তো প্ৰথমটোৰ ক্ষেত্ৰত কিমান হ'ব পাই r1 স্কয়াৰ h1 কাৰণ প্ৰথমটোৰ ক্ষেত্ৰত ব্যাসাৰ্ধ আছিল r1 আৰু উচ্চতাটো কিমান আছিল h1 এটা r1 আৰু h1 আছিল লিখি ললো অনুপাত কি হয় আমাৰ দ্বিতীয়টোৰ ক্ষেত্ৰত যে পাই r2 স্কয়াৰ আৰু h2 গতিকে এইখিনি মান কৰিব লাগে এতিয়া কিমান হ'ব পাই r1 স্কয়াৰ h1 আৰু এটো কিমান আছিল পাই r2 স্কয়াৰ আৰু h2 হৈ গল এতিয়া এইখিনি মান বহালে আমি উত্তৰটো পাই যাম কেনেকৈ বহাম চোৱা মানটো এটো পাই আৰু এটো পাই কেনসেল যাব কাৰণ ভগ্নাংশ দুটাতে পাই আছে লব আৰু হৰত হৰণ কৰিলে এটো 1 থাকিব হৈ গল নেক্সট r1 স্কয়াৰ আৰু r2 স্কয়াৰ হৈ আছে যদি আমি কি কৰো ইয়াৰ পৰা আমি স্কয়াৰৰ মানটো উলিয়াই লও তেনে হলে কেনেকুৱা হ'ব যে আমি দুই পক্ষৰে কি কৰিলো স্কয়াৰ কৰি দিলো ইয়াতে স্কয়াৰ কৰিলো ইয়াতে স্কয়াৰ কৰিলো কৰতে আমি কিমান পাই যাম r1 স্কয়াৰ আৰু r2 স্কয়াৰ হৈ গল তো 2 স্কয়াৰ মানে কিমান পাম 4 3 স্কয়াৰ মানে 9 গতিকে আমি কি লিখিম এতিয়া এই r1 স্কয়াৰ খলনি আমি কি লিখি দিব পাৰিম r1 স্কয়াৰ মানে এটো লিখিব পাৰো 4 লিখিব পাৰো আৰু r2 স্কয়াৰ মানে আমি কি লিখিব পাৰো 9 লিখিব পাৰো হৈ গল পূৰণ h1 মানে আমি কিমান পাইছো 5 লিখিব পাৰো h1 খলনি আৰু h2 খলনি আমি কি লিখিব পাৰো 3 গতিকে এটো পূৰণ কৰিলে আমি কিমান পাম 4 5 গুণ 20 আৰু 3 9 গুণ 27 অৰ্থাৎ অনুপাতটো কিমান হ'ব 20:27 গতিকে এটা আমাৰ কিমান নম্বৰ অপচন দিয়া আছে অপচন বি দিয়া আছে 20:27 গতিকে বি টো আমাৰ শুদ্ধ উত্তৰ
এবাৰ নেক্সট প্ৰশ্নটো চোৱা কি দিছে যে এটা ঘনকৰ পৃষ্ঠকালি দিয়া আছে 726 মিটাৰ স্কয়াৰ আমাক উলিয়াব দিছে ঘনকটোৰ আয়তন কি হ'ব তো এনেকুৱা সেম প্ৰশ্ন তোমালোকে গোলকৰ ক্ষেত্ৰতো পাব পৰা যে গোলকৰ পৃষ্ঠকালি দিয়া থাকিব তাৰ পিছত উলিয়াব লাগিব গোলকটোৰ আয়তন কি হয় বা এনেকুৱা অপোজিট সাইডে দিব পাৰে এনেকুৱা উলটাকে অংকটো যে কি এটা ঘনকৰ আয়তনটো দিয়া থাকিব পৃষ্ঠকালি উলিয়াব লাগে বা এটা গোলকৰ আয়তন দিয়া থাকিব পৃষ্ঠকালি উলিয়াব লাগে তেনে আমি কেনেকৈ উলিয়াম এটাই ট্ৰিক হৈ গোটেইটা অংকটো আমি একেনিচিনাকৈ কৰিব লাগিব প্ৰথমতে আমাৰ যেটো দিয়া আছে পৃষ্ঠকালি তাৰ পৰা কি কৰিব লাগিব ঘনকৰ ক্ষেত্ৰত হলে বাহুৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব গোলকৰ ক্ষেত্ৰত হলে আমি কি উলিয়াব লাগিব ব্যাসাৰ্ধটো উলিয়াব লাগিব তাৰ পিছত যেটো আমাক উলিয়াব দিছে আয়তনটো সেই আয়তনটো উলিয়াব পাৰিম বা আয়তন দিয়া থাকিলে সেই আয়তনৰ পৰা সেম প্ৰসিডিউৰ কি কৰিব লাগিব যে আমি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিব গোলক হলে তাৰ ব্যাসাৰ্ধ উলিয়াব লাগিব তাৰ পিছত আমি পৃষ্ঠকালিটো ধুনীয়াকৈ উলিয়াব পাৰিম এতিয়া যেটো দিয়া আছে পৃষ্ঠকালি এটো লিখি লোৱা প্ৰথমতে পৃষ্ঠকালি আমাক কিমান দিছে 726 মিটাৰ স্কয়াৰ এটো আমাক দিয়া আছে তো আমি কি কৰিম এতিয়া ঘনকৰ যেটো পৃষ্ঠকালি সূত্ৰ আছে হেতু ইউজ কৰিম ইয়াতে তো ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি আছিল 6l স্কয়াৰ তো 6l স্কয়াৰ ইকুৱেল টু কিমান হ'ল 726 তাৰ পৰা আমি কি পাম l স্কয়াৰ ইকুৱেল টু 6 টাইম এফালে হৰণ কৰি লিখিব লাগিব তো 726 ডিভাইডেড বাই 6 তো কিমান হ'ব হৰণ কৰিলে 121 অৰ্থাৎ l স্কয়াৰৰ মানটো আমি কিমান পাই গলো 121 তো আমি বৰ্গ হৈ আছে যেহেতু গতিকে আমি বাহুৰ দৈৰ্ঘ্যটো লাগে তো এই বৰ্গটো আমি ইফালে লৈ আহিলে কি হ'ব বৰ্গমূল হৈ আহিব গতিকে আমি কি লিখিব পাৰিম এটো l ইকুৱেল টু √121 অৰ্থাৎ 121 ৰ বৰ্গমূল আমি কিমান পাম 11 তো আমি বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো সৰি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো এতিয়া আমি 11 মিটাৰ এতিয়া আমাক উলিয়াব দিছে ঘনকটোৰ আয়তন তো তোমাৰ এতিয়া ঘনকৰ আয়তন যেটো সূত্ৰ আছে আমি হেতু ইউজ কৰি কেনে ধুনীয়া কৰিব পাৰিম তো যদি আমাক এই ঘনকৰ ক্ষেত্ৰত সৰি এটো অংকটো যদি আমি ঘনকৰ নিদি কেনে কি দিয়ে গোলকৰ ক্ষেত্ৰত দিয়ে তেনেহলে কি হ'ব একেনিচিনাকৈ পৃষ্ঠকালি সূত্ৰ ইউজ কৰি গলে লাষ্টত তোমালোকে ইয়াতে ঘনকটোৰ সৰি গোলকটোৰ ব্যাসাৰ্ধটো পাই যাবা তো তাৰ পৰা আমি পৃষ্ঠকালিটো উলিয়াব পাৰিম ধুনীয়া সৰি আয়তনটো উলিয়াব পাৰিম এতিয়া আয়তনৰ সূত্ৰ ইউজ কৰা আয়তন মানে কি আছিল l কিউব ঘনকৰ ক্ষেত্ৰত আয়তনৰ সূত্ৰটো আছিল l কিউব গতিকে এটো সূত্ৰ ইউজ কৰি আমি আয়তনটো ধুনীয়াকৈ পাই যাম l ৰ মানটো আমি 11 পাই গলো গতিকে 11 কিউব হ'ল তাৰ মানে কি 11 তিনিটা পূৰণ তো 121 পূৰণ কিমান হ'ব 11 তো কৰিলে কিমান হ'ব এটো 121 1331 তো উত্তৰটো কিমান হ'ব 1331 মিটাৰ কিউব এটো আমাৰ কিমান অপচনত দিয়া আছে অপচন বি টো দিয়া আছে 1331 মিটাৰ কিউব তো সেম যদি ঘনকৰ ক্ষেত্ৰত সৰি গোলকৰ ক্ষেত্ৰত দিয়ে এটোৱে নিয়ম হ'ব লাষ্টত আমি কি কৰিব লাগিব সূত্ৰ কেইটা খালি বেলেগ ইউজ কৰিব লাগিব এটা পৃষ্ঠকালিত 6l স্কয়াৰ ইউজ কৰিছো গোলকৰ ক্ষেত্ৰত হলে কিমান হ'ব পৃষ্ঠকালি উলিওৱা সূত্ৰটো 4 π r স্কয়াৰ 4 টো বহালে পাই মানটো 7 ভাগৰ 22 বহাই কেনে সৰল কৰিলে এটা ব্যাসাৰ্ধটো পাই যাম আকৌ এটা আয়তনৰ ক্ষেত্ৰত কি হ'ব এতিয়া 4/3 π r কিউব যেটো r মানটো ইয়াতে পামি যেটো তাৰ পৰা আমি ইয়াতে r মানটো বহাই দিলে উত্তৰটো ধুনীয়াকৈ পাই যাম গতিকে এটো ইম্পৰ্টেন্ট প্ৰশ্ন গোলক আৰু ঘনক দুইটা ক্ষেত্ৰত আহিব পাৰে এবাৰ অংকটো কি দিছে যে 15 সেমি উচ্চতা দিয়া আছে আৰু 16 সেমি ভূমি ব্যাস দিয়া আছে এটা শংকুৰ তো তাৰ পৰা আমাক উলিয়াব দিছে বক্ৰ পৃষ্ঠকালি অৰ্থাৎ শংকু এটাৰ যদি আমি শংকুটো এনেকুৱা হয় তেনেহলে ইয়াৰ কি দিয়া আছে উচ্চতাটো দিয়া আছে আমাক কিমান 15 সেমি আৰু যেটো ব্যাস ইয়াৰ পৰা ইয়ালে কিমান দিয়া আছে 16 অৰ্থাৎ ইয়াৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াব পাৰিম ব্যাসাৰ্ধ কিমান হ'ব 8 পাই গলো 16 আধা 8 গতিকে আমি শংকুটো কি পালো উচ্চতা পালো 15 সেমি আৰু যেটো আমাৰ ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধটো কিমান পালো 8 সেমি আমাক উলিয়াব দিছে বক্ৰ পৃষ্ঠকালি তো বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিল পাই r আৰু l r মানে আছিল ব্যাসাৰ্ধ আৰু l মানে কি আছিল আমাৰ যেটো হেলনীয় উচ্চতা অৰ্থাৎ হেলনীয় উচ্চতা বা নতি উচ্চতা যেটো আছিল এইখিনি আমাৰ l আছিল তো যেটো l ৰ মানটো দিয়া নাই আমি কি কৰিব লাগিব প্ৰথমতে l ৰ মানটো উলিয়াই লৈ কেনে আমি এই সূত্ৰটো ইউজ কৰি কেনে যেটো বক্ৰ পৃষ্ঠকালি উলিয়াব দিছে হেতু পাই যাম এতিয়া l ৰ মানটো উলিওৱাৰ কাৰণে আমাৰ সূত্ৰটো কি আছিল যে l ইকুৱেল টু h স্কয়াৰ প্লাস r স্কয়াৰ আৰু ওপৰত কি আছিল বৰ্গমূল বা ডাইৰেক্ট যদি আমি প্ৰথম সূত্ৰটো চাও l স্কয়াৰ ইকুৱেল টু কি আছিল h স্কয়াৰ প্লাস r স্কয়াৰ এটো অংকত কি আছে আমাক ব্যাসাৰ্ধটো দিয়া আছে আৰু উচ্চতাটো দিয়া আছে কিছুমান এনেকুৱা অংক পাবা তোমালোকে যে উচ্চতা দিয়া থাকিব আৰু কি দিয়া থাকিব তাৰ হেলনীয় উচ্চতাটো দিয়া থাকিব তো ব্যাসাৰ্ধটো আমি উলিয়াই ল'ব লাগিব ব্যাসাৰ্ধ উলিয়ালে এটো সূত্ৰ ইউজ কৰিম কৰি কেনে ব্যাসাৰ্ধটো উলিয়াই তাৰ আমি বক্ৰ পৃষ্ঠকালিটো ধুনীয়াকৈ উলিয়াব পাৰিম এতিয়া প্ৰথমতে আমি ইয়াৰ পৰা কি কৰি লও নতি উচ্চতাটো বা হেলনীয় উচ্চতাৰ মানটো উলিয়াই লও তো √h স্কয়াৰ মানে আমি কিমান পাইছো উচ্চতা 15 সেমি দিয়া আছে গতিকে 15 স্কয়াৰ হৈ গল প্লাস r ব্যাসাৰ্ধ আমাৰ কিমান আছে 8 আছে গতিকে এটো h স্কয়াৰ তো 15 স্কয়াৰ কৰিলে কিমান হ'ব 225 আৰু h স্কয়াৰ মানে 64 তো এই যোগ কৰি দিয়া 5 9 8 আৰু এটো 2 তো 289 হৈ গল তো 289 ৰ আমি কি উলিয়াব লাগিব এতিয়া বৰ্গমূল উলিয়াব লাগিব তো বৰ্গমূল উলিয়ালে কিমান হ'ব এটা 17 হ'ব চাগে 17 9 হাতে গল 4
ধৰা 8 2 1 289 তাৰ মানে 17 স্কয়াৰ কৰিলে আমি কিমান পাম 289 পাম অৰ্থাৎ ইয়াৰ বৰ্গমূল কিমান হ'ল 17 হ'ল তাৰ মানে আমি হেলনীয়া অস্তুটো কিমান পাই গলো l ৰ মানটো 17 সেন্টিমিটাৰ গতিকে ইয়াতে মানখিনি বহাই দিলে হৈ যাব অপচন গিটাত চোৱা ইয়াতে পাই মানটো বহোৱা নাই পাই আছে গতিকে আমি পাই মানটো নবহাও এনেকৈ ৰাখিম বাকি r ৰ মানটো লিখি দিয়া r ৰ মানটো কিমান আছে 8 ইনটু l ৰ মানটো কিমান আছে 17 এটো পূৰণ কৰিলে কিমান হ'ব 136 পাই গতিকে 136 পাই সেন্টিমিটাৰ স্কয়াৰ যেটো হেলনীয়া অস্তুটো সৰি বক্ৰপৃষ্ঠকালি যেটো একক হয় এটো কি হয় বৰ্গত হয় গতিকে আমি সেন্টিমিটাৰ একক আছিল তো সেন্টিমিটাৰ স্কয়াৰ লিখিলো উত্তৰটো কিমান পালো এতিয়া 136 পাই এটো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে অপচন বি দিয়া আছে 136 পাই গতিকে অপচন বি টো শুদ্ধ উত্তৰ এই প্ৰশ্নটো চোৱা কি দিছে এটা গোলকৰ আয়তন দিয়া আছে ইয়া ব্যাসাৰ্ধ উলিয়াব দিছে দিয়ে প্ৰশ্নটো এনেকুৱাকৈ আহিব পাৰে যে এটা গোলকৰ আয়তন দিয়া থাকিব তাৰ পৰা তোমালোকৰ কি উলিয়াব লাগিব পৃষ্ঠকালি উলিয়াব দিব পাৰে বা বক্ৰপৃষ্ঠকালি উলিয়াব অৰ্ধগোলকৰ ক্ষেত্ৰত দিব পাৰে বা গোলকৰ ক্ষেত্ৰত উলিয়াব ডাইৰেক্ট পৃষ্ঠকালিটো উলিয়াই দিব এতিয়া এনেকুৱা ধৰণৰ অংক কৰিব লাগিলে আমি কি কৰিব লাগিব এইটো যেটো অংক কৰিম ব্যাসাৰ্ধ উলিওৱা অংকটো সেই ব্যাসাৰ্ধ অংকত উলিওৱাৰ নিচিনাকৈ কৰিব লাগিব প্ৰথমতে তাৰ পিছত আমি লাষ্টত যদি পৃষ্ঠকালি উলিয়াব দিয়ে পৃষ্ঠকালি সূত্ৰটো ইউজ কৰি কেনে কৰিব পাৰিম এতিয়া এইটো যেটো পৃষ্ঠকালি উলিয়াব দিয়া নাই গতিকে আমি ব্যাসাৰ্ধটো উলিয়াই কেনে আমি উত্তৰটো পাই যাম ধুনীয়াকৈ তো আয়তনটো কিমান দিয়া আছে আমাক আয়তন ইকুৱেল টু দিয়া আছে 288 পাই গতিকে যদি লিখি দিয়া 288 পাই তো আয়তনৰ সূত্ৰটো লিখি দিয়া ইয়াতে আয়তনৰ সূত্ৰটো লিখিলে কিমান পাম 4/3 পাই r কিউব ইকুৱেল টু আমাক কিমান দিয়া আছে 288 পাই যেহেতু আমি কি উলিয়াব লাগে ইয়াতে ব্যাসাৰ্ধটো উলিয়াব লাগে গতিকে r টো ইপিনে ৰাখি বাকি সমান চিহ্ন ইপিনে কি কৰিম বাকি দুটা সমান চিহ্ন এটা সাইডে লৈ যাম তো লৈ গলে কিমান হ'ব ইয়াতে থাকিব r কিউব এটা কিমান হ'ব 288 পাই আৰু থাকিব কিমান 4/3 পাই 4/3 পাইটো আমি পূৰণ হৈ আছিল ইপিনে আমি সমান চিহ্ন ইপিনে হতে কি হ'ল হৰণ হৈ আহিলে অৰ্থাৎ কি হ'ব এতিয়া পাই আৰু পাইটো কেনসেল যাব থাকিলে কিমান ইয়াতে r কিউব এটো যদি আমি ভগ্নাংশটো পূৰণ আকাৰত লিখি দিলে কেনে হ'ব 288 এই হৰণ চিহ্নটো পূৰণ চিহ্ন কৰি দিলো আৰু এটো ভগ্নাংশ উল্টাকৈ লিখিব লাগিব অৰ্থাৎ 3/4 গতিকে আমি 4 এৰে 288 টো হৰণ যাব কিমান বাৰ 4 7 গুণ 28 আৰু 4 2 গুণ 8 অৰ্থাৎ r কিউব ইকুৱেল টু আমি পালো কিমান 72 * 3 এটা 72 * 3 আমি এটো r কিউব আছে গতিকে r ৰ মানটো উলিয়াব লাগে ব্যাসাৰ্ধটো গতিকে কিউবটো সমান চিহ্ন এটো আনিব লাগিব আনিলে সেই আকৌ আগৰ নিয়মে কি হ'ব এটো কিউবটো আনিলে ঘনমূল হৈ আহিব কিউব ৰুট অফ গতিকে এটো r ইকুৱেল টু আমি কি লিখিব লাগিব ঘনমূল 72 * 3 টো পূৰণ কৰি 3 2 গুণ 6 আৰু 3 7 গুণ 21 216 হৈ গল এটা 216 টো আমি কি উলিয়াব লাগিব ঘনমূল উলিয়াব লাগিব ঘনমূল উলিয়ালে আমি কিমান পাম এটো 6 পাম গতিকে এটো কিমান হ'ব কিউব 6 কিউব অৰ্থাৎ এই উত্তৰটো পাই গম কিমান 6 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধটো কিমান পালো আমি এতিয়া 6 সেন্টিমিটাৰ তো এটো অংক কি আহিব পাৰে ব্যাসাৰ্ধলে কৰা আছে নেক্সট আহিব পাৰে তোমালোকৰ যে এইখিনি আয়তন হলে গোলকটোৰ পৃষ্ঠকালি কিমান তেতিয়া আমি এনেকৈ ব্যাসাৰ্ধটো উলিয়াইলে পৃষ্ঠকালি যেটো সূত্ৰ আছিল 4 পাই r স্কয়াৰ তো এটো ইউজ কৰি কেনে ইয়াতে r মানটো বহাই দি কৰিলে আমি নেক্সট উত্তৰটো পাই যাম এতিয়া এটো ঘনমূলটো কেনেকৈ নিৰ্ণয় কৰিব লাগে মই হেতু দেখাই দিছো চোৱা 216 যেটো আছে 216 ৰ ঘনমূল উলিয়াব লাগে তো এটো আমি কি কৰিম প্ৰাইম ফেক্টৰাইজেচন অৰ্থাৎ মৌলিক উৎপাদকৰণ কৰিম তো মৌলিক উৎপাদক হৰণ কৰিব লাগিব তো 216 ক কিৰে হৰণ যাব প্ৰথমতে 2 ৰে হৰণ যাব তো 2 ৰে কৰা এটো 108 আকৌ 2 ৰে হৰণ কৰা 54 আকৌ 2 ৰে হৰণ যাব কিমান বাৰ 27 বাৰ তো এটো কিমান যাব 3 ৰে 9 বাৰ আৰু 3 ৰে 3 বাৰ হৈ গল গোটেইটা মৌলিক সংখ্যাৰে আমি হৰণ কৰিলো এটা হৰণ কৰাৰ পিছত কি হ'ব এটো কিউব ৰুট আছিল গতিকে আমি লিখিম যেহেতু এটো কিউব আছে বৰ্গমূল হলে আমি দুটাকৈ জোৰ বনালো হয় এটো কিউবত আছে গতিকে আমি তিনিটাকৈ বনাম এটা সংখ্যা তিনিটা জোৰ কৰি বনাম যে এই তিনিটা একেলগে লিখিম লিখিলে কিমান লিখিব পাৰো 2 কিউব পূৰণ এই তিনিটা একেলগে লিখিম লিখিলে আমি কিমান পাম 3 কিউব গতিকে কি হ'ব এটো কিউব কেনসেল যাব 2 টো বাহিৰত ওলাই আহিলে আকৌ এটো কিউব কেনসেল যাব 3 টো আহিলে 3 দুগুণ কিমান পালো আমি 6 অৰ্থাৎ এটো উত্তৰ তো এটাকে তোমালোকে ব্যাসাৰ্ধটো উলিয়াই কেনে যদি পৃষ্ঠকালি উলিয়াব দিয়ে পৃষ্ঠকালি সূত্ৰ ইউজ কৰি কেনে উত্তৰটো কৰিবা পাই যাবা ধুনীয়াকৈ গতিকে এটো কাৰণে শুদ্ধ উত্তৰ আমি কিমান পালো এতিয়া অপচন সি 6 সেন্টিমিটাৰ তো এটো চেপ্টাৰৰ পৰা আহিব পৰা কেতিয়াবা এমচিকিউ আমি আলোচনা কৰিলো এটো এনেকুৱা ধৰণৰ আৰু বেলেগ এমচিকিউ যদি তোমালোকৰ আছে বুজি নোপোৱা কিবা প্ৰশ্ন থাকে কমেন্ট কৰি জনাবা মই নেক্সট ভিডিঅত আলোচনা কৰিম তো আগলৈ এনেকুৱা ধৰণৰ আৰু বেলেগ চেপ্টাৰৰ ইম্পৰ্টেন্ট এমচিকিউ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ